নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি বিহুৰ কেইদিনত এয়া মাঘৰ বিহু বুলি যিহেতু গুৱাহাটীৰ পৰা গোলাঘাট আহিলোঁ, তাৰপাছত বিহুৰ পিছদিনা আহি এয়া মাৰ ঘৰ পালোঁ। সেইকাৰণে এইখন ঘৰলৈ আহি নোপোৱালৈকে মনটো ভাল নালাগে আৰু এয়া আহিয়ে বাৰীয়ে ঘৰে পিট পিটাবলৈ লাগি গ'লোঁ। মানে সকলো দুখ বেদনা বুলি কৈছে, সকলো চিন্তা আঁতৰি একদম সেই আগৰ ছোৱালীজনী হৈ পৰোঁ। মানে যেন কোনো সাংসাৰিক চিন্তা, সাংসাৰিক দুখ একোৱেই নাই, কোনো ব্যস্ততা নাই, এনেকুৱা নিচিনা মনটো পাতল হৈ যায়। আৰু এয়া বাৰীয়ে ঘৰে অকণমান পিট পিটাই কথা বতৰা পাতি বোলো বিহুৰ খানাটো যিহেতু মাৰ ঘৰত খোৱাই হোৱা নাই, গতিকে এয়া আমি আজি একেলগে এসাঁজ খাওঁ বুলি ধৰিলোঁ। একেলগে জুই জ্বলাই এয়া প্ৰথমে মায়ে আৰম্ভ কৰিছে, নাতিনীয়েককেইটা ওচৰত বহাই লৈছে জুই ফুৱাবলৈ। এয়া আৰু এয়া হৈছে হাঁহৰ মাংস, এয়া মই ভাজি আছোঁ। মানে আমি গোটেইকেইটা যি জোৱাই মিলি লৈ বিহুৰ পিছদিনা মাৰ ঘৰতে এসাঁজ উৰুকাত দিনা খোৱাৰ দৰেই খাওঁ, যিহেতু উৰুকাৰ দিনা তেওঁলোকৰ তাত থাকোঁ, সেইকাৰণে বিহুৰ পিছদিনা আহি মাহঁতৰ লগতো এসাঁজ খাওঁ আৰু গোটেইকেইজনী বাৰজনী একেলগে গোট খাই লওঁ। এয়া হৈছে পালকি দেই, ভাগিন। এয়া জোৱাই, এই দুইটা জোৱাই একেলগে বাহিৰত, ঘৰৰ বাহিৰত এখন চালি এই কৰি এয়া আমি চবেই মিলি জুই চুই জ্বলাই খানা বনাই আছোঁ। আৰু এয়া আমাৰ ভাগিন পালকি, পালকিয়ে ভিডিঅ' কৰিছে দেই। এয়া এয়া পালকিৰ দেউতাক, মানে আমাৰ মাজু জোৱাই। আৰু এয়া ৰিজু, আমি মাঘৰ বিহুৰ দ্বিতীয়টো কথা চথা পাতি কৰি আমাৰ ৰন্ধা বঢ়া এয়া কাৰ্য প্ৰায় শেষ হোৱাৰ পৰ্যায়ত, আৰু অলপ পিছত আমি সকলোৱে মিলি একেলগে খাম। গতিকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আচলতে ভিডিঅ'টো সংৰক্ষণ কৰি ৰখাটো হৈছে ফূৰ্তি ফাৰ্তাকে আৰু এই খানাটো বনাই আছোঁ, আমাৰ উদ্দেশ্য। সেইকাৰণে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইয়া পাপাও ৰৈ আছে, জুই ফুৱাইছে। আৰু এয়া খাই বৈ হোৱাৰ পাছত পিছদিনাখন পিছদিনা ভাবিলোঁ এপাক মামাৰ ঘৰলৈ যাওঁ। মামাৰ ঘৰ এইটো যে দেখিছে, ই হৈছে মোৰ ভতিজা, মানে মামাৰ নাতিনীয়েক, মামাৰ ল'ৰাটো। মই প্ৰায় দেখাই নাই, মানে বহুদিন অহাই হোৱা নাই। গতিকে আহি মামাৰ ঘৰটো আহি একেলগে মামাৰ লগত এয়া মামা একেলগে এসাঁজ খালোঁ আৰু সকলোৱে মন খুলি কথা পাতিলোঁ। আপোনাৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো ইয়াতে সংৰক্ষণ কৰি ৰাখিলোঁ।